2 বছৰীয়া কণমানি সন্তানৰ জন্মদিনটোতে চলিল পিতৃৰ চিতা পত্নীৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন স্বামীৰ ঢিঙত সংঘটিত হল এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা পত্নীৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি 2 বছৰীয়া কণমানি সন্তানৰ জন্মদিনটোতে আত্মহননৰ দৰে পথ বাছি ললে পিতৃয়ে অভিযোগ অনুসৰি 3 বছৰ পূৰ্বে ঢিঙৰ নাম দুমদুমিয়াৰ দীপাংকৰ নাথৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ঢিঙৰ বৰভেটি সোণাৰী গাঁৱৰ পৰিণীতা শইকীয়া বিবাহৰ এসপ্তাহৰ পাছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল সাংসাৰিক অশান্তি তাৰ মাজতে দুয়োৰে জীৱনলৈ আগমন ঘটিল এটি কন্যা সন্তানৰ কিন্তু তথাপিও দীপাংকৰ আৰু পৰিণীতাৰ সংসাৰত ঘূৰি নহা নাছিল সাংসাৰিক শান্তি বছৰটোৰ বেছি সংখ্যক দিনে পিতৃগৃহত থকা পৰিণীতাই প্ৰায় স্বামী দীপাংকৰক চলাই আহিছিল মানসিক অত্যাচাৰ তাৰ মাজতে উলহ মালহেৰে 2 বছৰীয়া কণমানি সন্তানৰ জন্মদিন পালনৰ বাবে সমগ্ৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছিল পিতৃ দীপাংকৰে কিন্তু কণমানিজনীক লৈ পিতৃগৃহত থকা পৰিণীতাই অমান্তি হৈছিল স্বামীগৃহত জন্মদিন পালনৰ সিদ্ধান্তত তাতে দুয়োৰে মাজত ফোনতে সৃষ্টি হৈছিল বিতৰ্কৰ পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ঢিঙলৈ আহি থকা পথতে ৰৈ বিষপান কৰে দীপাংকৰে লগে লগে দীপাংকৰক ঢিং এফআৰ ইউত আৰু তাৰ পাছত নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় দীপাংকৰে অৱশেষত কণমানি শিশুৰ জন্মদিনটোতে জ্বলিল দীপাংকৰৰ চিতা মৃত্যুৰ পাছতো দীপাংকৰক চাবলৈ এবাৰো নাহিল নিষ্ঠুৰ পত্নী ইয়াকে কৈ এতিয়া জাঙুৰ খাই উঠিছে ঢিঙৰ নাম দুমদুমিয়াৰ মহিলা সমাজ পৰিণীতা শইকীয়াৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দীপাংকৰে আত্মহনন কৰিছে বুলি গুৰুতৰ অভিযোগ স্থানীয় লোকৰ স্থানীয় মহিলাসকলৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কেৱল পৰিণীতা শইকীয়া ইতিমধ্যে পৰিণীতা শইকীয়াৰ বিৰুদ্ধে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দীপাংকৰৰ পৰিয়ালৰ লোকে আপোনালোকে চাই আছে ND 365 ইমানখিনিকে শ্মশানতে ৰৈ আমি এতিয়া চাই আছো সৌকুৱা চিতাৰ জোৰ জ্বলি আছে দীপাংকৰ আমি সম্পূৰ্ণ মহিলা ইয়াত ৰখি আছিলো তাই আহিব বুলি নাহিল আহা হৈ আমাৰ মহিলাৰ যে এনেকুৱা নাক কাণ কাটাইছে তাৰ প্ৰমাণ আমি মানুহক দেখুৱাই দিলোহেঁতেন আজি 2 বছৰীয়া ছোৱালী জন্মদিনত দীপাংকৰ চিতা জ্বলিছে তাতকৈ দুখৰ কথা আছেনে দীপাংকৰ মাক সম্পূৰ্ণ বেমাৰী একে সম্পূৰ্ণ অসুস্থ বহি পেলাই যেনে তেনে দিনকেইটা কটাই আছে সেইজনী মাকক সদায় অত্যাচাৰ কৰে তাই ফোনতো অত্যাচাৰ কৰে আৰু দীপাংকৰ ফোনত সম্পূৰ্ণ মুখ আছে সম্পূৰ্ণ মানে পোক আছে এই পোকখিনিও আমি আপোনালোকক যদি প্ৰয়োজন হয় দিব পাৰিম সম্পূৰ্ণ আছে মৃত্যু আগমুহূৰ্তত কোৱা কথাও আছে সেইখিনিও দিব পাৰিম এটা মানে সকলোৱে যাতে এটা কথাই বিচাৰে বিচাৰক মণ্ডলীহঁতে এইটো কথা সদায় মনত ৰাখিব কোৰ্টত কেছ আছে বুলি পেলাই বিচাৰক মণ্ডলীহঁতে কিন্তু এইটো নিবিচাৰিব যে দীপাংকৰ সম্পত্তি তাইৰ অধিকাৰী হ'ব আমি নিদো আইনৰ সুৰুঙা লৈ তাই যাতে কোনোদিন সাৰি যাব নোৱাৰে আৰু কোনো নাৰীয়ে যাতে দ্বিতীয় দিন তেনেকুৱা নকৰে তাৰ কাৰণে ক'বলৈ আপোনালোকক মই মাতি আনিছো আমি মানে মহিলাই এইটো কাৰণে জাগিছো যিজনী নাৰীয়ে গিয়েকক চিনি নাপায় শাহুৱেকক চিনি নাপায় ককায়েকক চিনি নাপায় বৌয়েকক চিনি নাপায় সেই নাৰী কোনো দিন দীপাংকৰ সম্পত্তিৰ ওপৰত অধিকাৰী হ'ব নোৱাৰিব প্ৰথম কথা দীপাংকৰ ঘৰলৈ আহিব নোৱাৰিব হেতু দ্বিতীয় কথা যদি কিবা কাৰণত তাই কেতিয়াবা আহে আমি মহিলাই তাই বিচাৰ লম আমি এনেকুৱা একচন লম যিটো একচন ইয়াতে ৰৈ যাব জীৱনত আৰু কোনোজনী নাৰীয়ে তেনেকুৱা গিয়েকক নকৰে এনেকুৱা গিয়েকক অত্যাচাৰ কৰে আজি 3 বছৰীয়া ল'ৰাটো যন্ত্ৰণা সহিব নোৱাৰি 3 বছৰীয়া ল'ৰাটো আজি মৃত্যু মুখত পৰিল এনেকুৱা মানসিক অত্যাচাৰ থাকিব নোৱাৰি ল'ৰাটো এতিয়া মৃত্যু মুখত পৰিল দীপাংকৰ নাথ নামৰ ল'ৰাজনক বৰভেটি গাঁৱৰ পিকুমণি শইকীয়া বিয়া কৰাইছিল আজি 3 বছৰ হ'ল 3 বছৰে বিয়াৰ 3 দিনৰ দিনাখনে কাজিয়া সৃষ্টি হৈছে মানে বৰ অকৰালি ছোৱালীজনী একো মিলিব নিবিচাৰে 5 দিনৰ দিনাখন বেলেগ হৈছে বেলেগ হৈ তাই বৰভেটি গাঁৱলৈ গুচি আহিছে তাৰ পাছত সিহঁতৰ ঘৰলৈ নাহে কিন্তু ল'ৰাটো যায় তেনেকৈ থাকিল 3বাৰ কেছ দিছে সিহঁতৰ কোৰ্ট কেছ চলিয়ে আছে তাৰপিছত এতিয়া তাই এটা কেঁচুৱা হৈছে কেঁচুৱাটোৰ জন্মদিন আছিল আজি দেওবাৰে আজি তাৰিখটো 20 তাৰিখে জন্মদিন আছিল সি বৰা বজাৰ কৰিলে ক'লে যে তুমি ঘৰলৈ আহা সকামটো কৰি সন্ধিয়া গুচি যাবা তাই প্ৰথমতে হ'ব বুলি ক'লে তাৰ পিছত ল'ৰাটো 15 তাৰিখৰ দিনাখন মানে দীপাংকক ক'লে মই ঘৰলৈ নাযাওঁ
মাৰ ঘৈণীয়া আৰু তই যদি বৌয়ে ঘৈণীয়ক চুলিত ধৰি বাঢ়ি কৰি দিব পাৰ ককাই সতি তেতিয়া মই ঘৰলৈ যাম। তেতিয়া সি বাৰে বাৰে কৈছে তুমি এনেকৈ কিয় কথা কোৱা, সদায় একেখিনি কথাকে কৈ থাকিবা নেকি? তুমি ঘৰলৈ আহা তেতিয়াহে আমাৰ মীমাংসা এটা হ'ব। তুমি মইতো সংসাৰ কৰিয়ে আছোঁ, তুমি মোৰ পৰিয়ালটো কিয় ধৰি থাকা? তুমিতো ঘৰতো নাথাকা। তাৰপিছত সি বাৰে বাৰে কৈ আছে, তাই নেমানে। সিহঁতক চুলিত ধৰি বাঢ়ি কৰি দিয়াৰ পাছত মাতি মাকক চুলিত ধৰি বাঢ়ি কৰি দিয়াৰ পাছত তাই ঘৰলৈ আহিব। সি হেনো এটা বিহৰ বটল দেখুৱাইছে, দেখুৱাই কৈছে এইটো বিহৰ বটল, মই খাই মৰি যাম তই যদি ঘৰলৈ নাযাওঁ। এইবাৰ জন্মদিনত ঘৰলৈ নগ'লে মই বিহ খাই মৰি যাম। এইটো 15 তাৰিখৰ ঘটনা। তাৰপিছত তাই বাৰে বাৰে কৈ আছে বিহ খাই মৰি যাওক, তথাপিতো মই ঘৰলৈ নাযাওঁ। বোলে নহয় তুমি মোক বজাৰ কিয় কৰালা? বজাৰটো কৰাব নালাগিছিল যদি তুমি নেযোৱাই। বোলে নহয় মই নাযাওঁ। তুমি জন্মদিন যদি মোৰ দেউতাৰ ঘৰত পাতা তেতিয়াহ'লে ইয়াতে পাতাহি, নহ'লে মই নাযাওঁ। তেতিয়া সি কৈছে মই বিহ খাই মৰি যাম এতিয়া। বোলে মৰি যোৱা। তাৰপিছত বিহ খোৱাৰ পাছত প্ৰায় আধা ঘণ্টামানৰ পাছত এজন মুছলিম সম্প্ৰদায়ৰ মানুহে পাই পেলাই তাৰ মোবাইলটোতে মানে যিটো ডাইল কলটোকে মাৰি দিলে। দিওঁতে তাই তাতে লাগিল, ঘৈণীয়েকৰ হাতত লাগোতে ঘৈণীয়েকে কৈছে নহয় মোলৈ কৰি লাভ নাই, সিহঁতৰ ঘৰৰ মানুহ আছে তালৈ কৰক বুলি নাম্বাৰ এটা দি দিলে। নাম্বাৰটো ভতিজাকৰ নাম্বাৰটোত লাগিল। সিহঁতৰ মানুহ গ'ল, গৈ 15 তাৰিখে ধিং চিভিলত ৰাখিলে। 16 তাৰিখে ধিং চিভিলত ৰাখি গুৱাহাটীলৈ নিলে। নিওঁতে কালি 19 তাৰিখে 11টা বজাত ল'ৰাটো মৃত্যু হ'ল। 11:45। তেখেতৰ বাচ্চাটোৰ বয়স আজি 2 বছৰ। আজি তেখেতৰ জন্মদিন আছিল। তেওঁ আজি বিয়া পতা আজি 3 বছৰ হৈ গৈছে আৰু সন্তানটো জন্ম হোৱা আজি 2 বছৰ হৈছে। আজি তাৰ সন্তানৰ বাৰ্থডে, কিন্তু দেউতাকৰ ডেড বডি আহিছে। গতিকে ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই, হয়নে? আৰু এটাই আমি মানে তাৰ আত্মাই যাতে চিৰশান্তি পায় সেইটোৱে আমি বিচাৰোঁ। আৰু আমাৰ নাৰী জাতিৰ মাজত যিখিনি আজি তাই যিখিনি মানে কৰিছে নহয়, গোটেই নাৰী জাতিয়ে কলংক হৈ গৈছে। নাৰী মানে আমাৰ সন্মান কোনো নাইকিয়া হৈ গৈছে। কাৰণ সাধাৰণ কথা এটাতো আমাৰ পুৰুষসকলে ক'ব পাৰিব যে তহঁতৰ জাতিটো এনেকুৱা, তহঁতৰ জাতিটো তেনেকুৱা, তহঁতক বিশ্বাস কৰিব নোৱাৰি। সেইখিনি কথা যাতে আমি শুনিবলগীয়া নহয়। আৰু কোনো নাৰীয়ে যাতে এনেকুৱা ভুল কেতিয়াও নকৰে। যোনে কৰিব বিচাৰে সি 10 বাৰ যাতে চিন্তা কৰে, তেনেকুৱা যাতে শাস্তি পায় আৰু দীপাংকৰে যাতে ন্যায় পায়, আমি সেইটোৱে বিচাৰোঁ সদায়। আৰু কোনো কাৰণত যাতে আইনৰ সুৰুঙা হৈও যাতে লয়, তাই কোনো কাৰণত দীপাংকৰৰ সা সম্পত্তি ঘৰ দুৱাৰত আহি পেলাই যাতে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে। তাৰ বাবে মই সকলোকে আপোনালোকৰ থ্ৰুৱেদি মই আইনৰ সেইটো মই মানে আহ্বান জনাইছোঁ, সেই কামটো যাতে কোনেও কৰিব নোৱাৰে। কাৰণ এগৰাকীয়ে যদি কৰে, তেওঁলোকে যদি ন্যায় দিয়ে যে তেওঁ সম্পত্তি দেউতাকৰ তেজৰ সন্তান যেতিয়া তেওঁ সম্পত্তিৰ অধিকাৰ পাব, গতিকে কাইলৈ আৰু এগৰাকী সেই সম্পত্তিৰ লোভত হয়তো তেনেকুৱা আকৌ আৰু এটা কাম কৰিবলৈ সুবিধা পাব। গতিকে মই এটাই কওঁ, আমি সকলো আইসকল আজি ওলাই আহি এইটোৱে হেৰি কৰিছিলোঁ যেন আজি এনেকুৱা লাগিছিল আমি তাৰ চিতা জুইকিওৱা তাই ঘৰত জ্বলাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। আমি এটাই মানে আমাৰ ধৈৰ্য ৰাখি এটাই কৰিলোঁ যে আমি সেইখিনিলৈ নাযাওঁ, আইন হাতত আমি তুলি নলওঁ। যিখিনি কৰে আইনে কৰক আৰু আইনক সুৰুঙা দি পেলাই যাতে তাই কোনো কাৰণত তাই মুকলি আকাশৰ তলত যাতে তাই ঘূৰি ফুৰিব নোৱাৰে। দীপাংকৰ নাথে যেনেকৈ শাস্তি পায়, যিহেতু মায়ে কি মোবাইলত ফটো উঠাই 3টা বটল তাই দেখাই দিছে, কোনো তিৰোতা তেনেকুৱা এনেকুৱা এটা অৱস্থাত কোনো কাৰণত থাকিব নোৱাৰে যে মোৰ মতাটোৱে আজি কিবা এটা খাই পেলাই মৰিব বিচাৰিছে। সেই অৱস্থাটোতো তাই কি কৰিছে, যোৱা তুমি মৰি যোৱা বুলি কৈছে। মোৰ কোনো তাত আক্ষেপ নাই। আৰু তাৰপিছত তেওঁ হেৰি দেখাইছে কি যে মই মানে তোমাক নম্বৰ এটা দিম, আপোনালোকক নম্বৰ দিম, আপোনালোকে বেলেগক ফোন কৰি পেলাই সেই তথা